আজি ভণ্টিয়ে মোৰ মৰমৰ স্কুটিখন চলাব আৰু তাই আজি নেপেলালে হয় আৰু ইমান কষ্ট কৰি মই এই স্কুটিখন পাইছিলোঁ। প্ৰায় 13 বছৰ পঢ়াৰ বিনিময়ত মোৰ এই স্কুটিখন মই পাবলৈ সক্ষম হৈছিলোঁ। আজি তাকে ভণ্টিৰ হাতত এৰি দিছোঁ, অকণমান চলাবলৈ দিলোঁ আৰু যিহেতু তাই মোৰ নিচিনাকি আৰু কটীয়া ভালকৈ দুখি নাপায়, সেইটো কাৰণে বৰ বেছি দূৰ চলাবলৈ নিদিলোঁ আৰু মই আহিলোঁ ইয়াৰ মেডিকেললৈ। মোৰ মানে দাঁত এটা যে এৰ খুৱাই থৈ দিছিলোঁ, তাকে বোলো চেপটো দি যাওঁ আৰু 10 দিনমানৰ পাছত দাঁতটো আহি যাব আৰু ধুনীয়াকৈ লগাম, তাৰপিছত আৰু মাংস পূৰা ডকচি খাব পাৰিম। মোৰো আকৌ কলেজৰ ড্ৰেছযোৰ চেঞ্জ হ'ল যে, সেইটো কাৰণে মই দুটা জিন্স কিনিবলৈ আহিলোঁ। এতিয়া মানে জিন্স আৰু টি চাৰ্ট পিন্ধি যাব লাগিব কলেজলৈ। লগতে কলেজৰ আৰু ইউনিফৰ্ম আছে, সেইকেইটা বাৰু মই পিন্ধি ইমান ভাল নাপাম কাৰণে মই জিন্স ল'লোঁ আৰু মানুহজনৰ কাৰণে এয়া হাফ পেণ্ট লৈ দিলোঁ, মানে জিন্সৰ হাফ পেণ্ট কেইটামান লৈ দিছোঁ। তাৰপিছতে মানুহজনে কেইটামান টি চাৰ্ট চালে, লগতে আকৌ গেঞ্জিও চালে। দুটা এটা বস্তু দুয়োটাই মিলাই মেলি ল'লোঁ আৰু ৰাতি ধুনু কলিজাহঁতৰ ঘৰত গ'লোঁ আৰু তাই এয়া মোক ধুনীয়াকৈ মেহেন্দি আঁকি দিলে। আজি প্ৰায় 1.5 বছৰমানৰ পাছত এনেকৈ ধুনীয়াকৈ মেহেন্দি আঁকিছোঁ দেই। আৰু নিজে মই যিহে এলেহুৱা, নিজে আঁকিবলৈ একেবাৰে মন নাযায়। আগতে মই ধুনীয়াকৈ আঁকিছিলোঁ, কিন্তু আজিকালি নেয়াকে আঁকিবলৈ নোৱাৰাই হৈ থাকিলোঁ। এয়া কিমান ধুনীয়াকৈ আঁকি দিলে দেখিছেনে? পিছে মোলৈ আজি 2টা কেকৰ অৰ্ডাৰ আহিছিলে। এইটো এটা কেক আৰু এটা কেকৰ অৰ্ডাৰ আছিল। ডিজাইনটো আপোনালোকক দেখাই আছোঁ বাৰু। যদিহে আপোনালোকে চিলাপথাৰ বাকী মোৰ পৰা কেক ল'ব বিচাৰে ন, তেতিয়া আপোনালোকে 6913208994 এই নাম্বাৰটোত যোগাযোগ কৰিব, মানে হোৱাটছআপ কৰিব আৰু হোম ডেলিভাৰী এভেইলেবল আছে। মানুহজন আৰু মই টাউনৰ পৰা গৈ আহিলোঁগৈ নেক্সট ডে, মানে দুটামান কাম আছিলে। তো আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।